হয় নিশ্চিতভাৱে আপোনালোকে জানে যে এই দায়িত্ব পোৱাৰ পিছত মই যিদৰে আগত কাম কৰি আহিছিলো এতিয়া আৰু নতুন উদ্যমেৰে মই আগবাঢ়ি যাবলৈ সংকল্পবদ্ধ হৈছো সংখ্যালঘু জাতিৰ যেতিয়াই যি মুহূৰ্ততেই মোৰ প্ৰয়োজন হ'ব সেই মুহূৰ্তত গৈ মই থিয় দিয়াৰ কাৰণে মই প্ৰস্তুত আছো সংখ্যালঘু জাতিক ৰাজনৈতিকভাৱে অৰ্থনৈতিকভাৱে সামাজিকভাৱে আগবঢ়াই লৈ যোৱাৰ কাৰণে মই দৃঢ় সংকল্প লৈছো আৰু এই জাতিটোক যি ধৰণে বিভিন্ন সময়ত নিক্ষেপ কৰাৰ কাৰণে এটা চক্ৰই ষড়যন্ত্ৰ ৰচনা কৰি আহিছে সেই ষড়যন্ত্ৰ আমি হ'বলৈ নিদিওঁ আপোনালোকে জানে এনআৰচিৰ সময়তেই হওক আইএমডিটি বাতিলৰ সময়তেই হওক আৰু বৰ্তমান ডিভিউটাৰ লৈও যি ধৰণৰ আমাৰ মানুহৰ ওপৰত হাৰাশাস্তি কৰি আছে সেই হাৰাশাস্তিবিলাক আমি আমচুত বিচক্ষণতাৰে আমি নিৰীক্ষণ কৰি আছো আৰু এনআৰচিৰ ক্ষেত্ৰতো আমি আমাৰ আমচুৰ বলিষ্ঠ ভূমিকাৰ কাৰণে অসমত এনআৰচি প্ৰস্তুত হ'বলৈ সক্ষম হৈছে আৰু শেহতীয়াভাৱে আপোনালোকে জানে আমচু আৰু জমিয়ত উলামা হিন্দৰ একক প্ৰচেষ্টাত আমাৰ যেটো ভিত্তিবৰ্ষৰ হেৰি আছিল 51 আৰু 71 মহামান্য উচ্চতম ন্যায়ালয়ে আমাক 71 চনৰ ইতিমধ্যে তেখেতসকলে ডিক্লেয়াৰ কৰিছে আৰু বৰ্তমান সময়ত ডিভিউটাৰ লৈ আমাৰ মানুহখিনিক যি ধৰণে তেখেতসকলে হাৰাশাস্তি কৰাৰ কাৰণে চৰকাৰ পক্ষৰ পৰা তেখেতসকলে প্ৰচেষ্টা কৰি আছে এইটো লৈ আমি আইনৰ কাষ চাপিছো আৰু আমি অনাগত দিনত সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হৈ সুপ্ৰিম কোৰ্টে যে আমাক পুনৰ এই ডিভিউটাৰৰ পৃথিৱীত কতো নথকা নাভুত প্ৰস্তুত এটা ঘটনা অসমত সৃষ্টি কৰিছে অসম চৰকাৰে যেটো অতিকৈ নিন্দনীয় এটা জাতিক কেৱল হাৰাশাস্তি আৰু তেখেতসকলক অত্যাচাৰ কৰাৰ অৰ্থে এই ডিভিউটাৰ লগাই দি পেলাই আমাক হাৰাশাস্তি কৰি আছে তাৰো এটা যে আমি সুফল পাম সেইটো নিশ্চিত আৰু এটা কথা আপোনালোকক ক'ব বিচাৰিছো যে এই জাতিটোক আমি ৰাজনৈতিক আৰু অৰ্থনৈতিক সামাজিক ক্ষেত্ৰখনত আমি এই জাতিটোক আগবঢ়াই লৈ যাব লাগিব সামাজিক আৰু ৰাজনৈতিক উত্থানত আমি আগবঢ়াই লৈ যাব লাগিব আৰু চৰকাৰ পক্ষৰ ফালৰ পৰা যিবিলাক ৰাজনৈতিক আৰু সাংবিধানিক অধিকাৰ আছে সেই সাংবিধানিক অধিকাৰখিনি আনি আমাৰ ৰাইজক দিয়াৰ কাৰণে আমি বদ্ধপৰিকৰ মই প্ৰতিটো মুহূৰ্তত এই কথাটো দৃষ্টি ৰাখি পেলাই কাম কৰি যাম আৰু এটা কথা মই আমাৰ জাতিৰ প্ৰতিটো অঞ্চলত থকা অসমৰ সংখ্যালঘু জনগণক এটা আহ্বান জনাইছো সামাজিক যিবিলাক কুসংস্কাৰ আছে যিবিলাকৰ কাৰণে বিভিন্ন সময়ত আমি বদনামী হওঁ সেইবিলাকৰ পৰা আপোনালোকে আঁতৰি থাকক আৰু আপোনালোকৰ ছাত্ৰ ছাত্ৰীক নিজৰ ল'ৰা ছোৱালীক আপোনালোকে ভাল বিদ্যালয়ত ভাল অনুষ্ঠানত আপোনালোকে পঢ়াওক আপোনালোকৰ ছাত্ৰ ছাত্ৰীক আৰু ল'ৰা ছোৱালীক সুশিক্ষাৰে শিক্ষিত কৰক আৰু আমি সকলোৱে মিলি এটা সুস্থ আৰু শৈক্ষিক সমাজ এটা আমি গঢ় দিব লাগিব সংখ্যালঘু সমাজক আমি শিক্ষিত কৰিব লাগিব তাৰ কাৰণে আমি সকলোৱে প্ৰচেষ্টা কৰিব লাগিব আৰু শিক্ষিত সমাজ এটা গঢ় দি আমি এটা সমৃদ্ধিশীল সমাজ একটা সমৃদ্ধিশীল অসম গঢ়াৰ কাৰণে আমি আমচু অনাগত দিনত কাম কৰি যাম তিনিদিনীয়া বন্যন্ত কাৰ্যসূচীৰে আমাৰ 16তম দ্বিবাৰ্ষিক অধিৱেশনখন অনুষ্ঠিত হৈছিলে সেই অধিৱেশনত আমাৰ প্ৰাক্তন সভাপতিসকল আৰু যিসকল অবজাৰ্ভাৰ আহিছিলে আৰু আমাৰ যিসকল প্ৰতিনিধি বন্ধু আহিছিলে সকলোৱে মিলি মোক খদখন সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সাধাৰণ সম্পাদকৰ পদৰ দায়িত্বটো তেখেতসকলে অৰ্পণ কৰিছিলে এই দায়িত্বভাৰ লৈ মই বিশ্বনাথ জিলাত অহাৰ পিছৰ পৰা আমাৰ বিশ্বনাথ জিলাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে মোৰ লগতে মোৰ দুগৰাকী কেন্দ্ৰীয় সতীৰ্থ দায়িত্ব লাভ কৰিছিলে আমিল হক আৰু জালালউদ্দিন মণ্ডল ডাঙৰীয়া আমাক আমন্ত্ৰণ জনাই তেখেতসকলে বিভিন্ন অনুষ্ঠানত আমাক মৰম আৰু সন্মান যাচি আহিছে আজি আমাৰ এই আহমদিয়া ইছলামিয়া কৰণীয়া মাদ্ৰাছাৰ প্ৰাংগণত মাদ্ৰাছা পৰিচালনা সমিতি আৰু প্ৰয়াস এটি প্ৰচেষ্টাৰ আমাৰ এটা এনজিঅ আছে এই দুইটা অনুষ্ঠানৰ ফালৰ পৰা আমাক ইয়াত নিমন্ত্ৰণ জনাইছিলে আমাক আমন্ত্ৰণ জনাই আনি তেখেতসকলে আমাক যি ধৰণে মৰম আৰু সন্মান যাচিলে সেই মৰম আৰু সন্মানৰ কাৰণে তেখেতসকলক মই ধন্যবাদ জনাইছো তেখেতসকলৰ সকলোলৈ আমি আমচুৰ পৰিয়াল সদায় চিৰকৃতজ্ঞ হৈ থাকিম তেখেতসকলে যি ধৰণে আমাক মৰম আৰু সন্মান যাচিছে আৰু অনাগত দিনতো তেখেতসকলে সহায় সহযোগিতা কৰাৰ আহ্বান তেখেতসকলক সহায় সহযোগিতা আগবঢ়াই যাম বুলি তেখেতসকলে প্ৰতিশ্ৰুতি দিছে তাৰ কাৰণে তেখেতসকলক আমি ধন্যবাদ জনাইছো কাৰণ আপোনালোকে জানে যে অসমৰ আটাইতকৈ নিষ্পেষিত নিৰ্যাতিত লঞ্চিত বঞ্চিত যেটো জাতি আছে সেই জাতিটো হৈছে সংখ্যালঘু জাতি এই জাতিটোৰ উত্থানৰ কথা চিন্তা কৰিবলৈ হলে এই জাতিটোক উত্থানৰ ক্ষেত্ৰত আগবঢ়াই লৈ যাবলৈ হলে মানুহৰ সহযোগিতা অভিযানে আমি আমচুৱে কেতিয়াও সফলভাৱে আমি আগবাঢ়ি যাব নোৱাৰিম আপোনালোকে জানে যে আমচু জন্ম লগ্নৰে পৰা এই জাতিটোৰ বিভিন্ন সময়ত বিভিন্ন ঘাত প্ৰতিঘাতৰ সময়ত আমচু থিয় দিছে আৰু অনাগত দিনতো এই জাতিটোৰ যিকোনো সমস্যাৰ সন্মুখীন নহওক কিয় আমচুৱে সন্মুখত থাকি নেতৃত্ব দিব আমচু যেতিয়ালৈকে অসমত জীয়াই থাকিব তেতিয়ালৈকে এই জাতিটোক কোনো দুষ্ট চক্ৰই কোনো ৰাজনৈতিক চক্ৰই এই জাতিটোক নিক্ষেপ কৰিব নোৱাৰে সেই কথাটো আজি আপোনালোকৰ মাধ্যমে আমি জনাই দিব বিচাৰিছো আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা
জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।